Hello everyone. I would like to welcome to this session, though very brief, on vocabulary. As you know, vocabulary forms a very important part in most of the competitive exam formats. How? You will be asked for synonyms and antonyms. But first, you need to know the word which is given. Then only you can answer what is synonym and what is antonym. So vocabulary, in short form, we call it vocab, which is a very important part in English section and overall competitive exam formats. Root method is a particular method which is based on you knowing the root word. If you know the root word, then you can at least guess what is the meaning of the word which is given. যেনেকে আমাৰ উত্তৰ ভাৰত আৰু পশ্চিম ভাৰতৰ বহুকেইটা ভাষাৰ উৎপত্তি হৈছে সংস্কৃতৰ পৰা। তুমি যদি গুৰিৰ শব্দটো বুজি পোৱা তেন্তে তাৰ পৰা বনোৱা বহুতকেইটা শব্দৰ তুমি মিনিং তুমি গেছ কৰিব পাৰিবা। যদিও একজেক্টলি নাজানা কিন্তু গেছ কৰিব পাৰিবা। The first word, root word that I would like to introduce to you is mal, which is a Latin word. তাৰ মিনিং bad বা evil, বেয়া। মেল এলাইনমেণ্ট, ডিফেম, বদনাম কৰা কাৰোবাক বহুত বেয়াকৈ। মেলিছ, বেয়া ইণ্টেনশ্যন থকা। One of the word as an example, one of the sentence as an example rather, I would like to give you is he or she has malice in her heart. কিবা নহয় কিবা বেয়া ইণ্টেনশ্যন আছে, সেইটো হৈছে মেলিছ, মেলৰ পৰা আহিছে। মেল বেয়া, ট্ৰিট বেয়াকৈ ট্ৰিট কৰা, ট্ৰিট ছামৱান বেডলি। মেল বেয়া, ফাংচন চলি থকা, ফাংচন মানে কি চলি আছে, মেল ফাংচন মানে বেয়াকৈ চলি আছে। মাই ৱাচ হেজ মেল ফাংচনড, মাই কম্পিউটাৰ হেজ মেল ফাংচনড। মেল ফাংচন মানে বেয়াকৈ চলি আছে। ডিছমেল, ডিছমেল, ডিছমেল মানে বেয়া, বেয়া এটা চিটুৱেশ্যন। তুমি ক'ব পাৰা যে ইণ্ডিয়া ইজ ইন এ ডিছমেল পজিশ্যন ইন দিছ T20 মেচ। বেয়া চিটুৱেশ্যনত আছে এতিয়া। মেলেফিচেণ্ট, যদি তুমি কাৰোবাক ইচ্ছাকৃতভাৱে বেয়া কৰিব বিচাৰি আছা। মেল মানে হৈছে বেয়া, মেল থাকিলে তোমাৰ তাৰ মিনিং জেনেৰেলি বেয়া বুজায়। নেক্সট ৱৰ্ড ইজ ফবিয়া, ফবিয়া মানে হৈছে ভয়। ফবিয়া ইংলিছত বহুত ডাঙৰ লিষ্ট এটা আছে। মই তোমাক এক্সাম্পল স্বৰূপে দিব বিচৰা আছে ডেম'ফবিয়া। ডেম' ডেম' আহিছে ডেম'জৰ পৰা, ডেম'জ মানে হৈছে মানুহ, জনগণ। ফেমাছ ৱৰ্ড যোনটো ডেম'জৰ পৰা আহিছে সেইটো হৈছে ডেম'ক্ৰেচি। ক্ৰেচি মানে হৈছে গভৰ্ণ, শাসন। ডেম'ক্ৰেচি মানে হৈছে জনগণৰ শাসন। ডেম'ক্ৰেচি। অট'ক্ৰেচি, অট' মানে হৈছে নিজে, চেল্ফ। অট'ক্ৰেচি মানে হৈছে নিজে চলাই আছে, নিজে শাসন কৰি আছে। ডেম'ক্ৰেচি। ডেম'ফবিয়া মানে, ফবিয়া মানে ভয়, ডেম' হৈছে মানুহ, মানুহক ভয় কৰে। ফিয়েৰ অফ পাব্লিক স্পিকিং। জু ফবিয়া, জু মানে হৈছে এনিমেল, ফবিয়া মানে হৈছে ভয়, এনিমেলক ভয় কৰে। থিয়, থিয় মানে কি হৈছে, থিয় মানে মিনিং দি আছে থেই, থেই মিনিং হৈছে গড বা ৰিলিজিয়ন। তাৰ পৰা বহুত ৱৰ্ড ওলাইছে, এটা ৱৰ্ড ওলাইছে এথেইষ্ট, যোনে ভগৱানক বা ধৰ্মক বিশ্বাস নকৰে। ইয়াৰে এথেইষ্ট ডিছকাছ কৰিব গ'লে তুমি আৰু এটা ৱৰ্ড ইণ্ট্ৰডিউচ কৰিব পাৰা, সেইটো হৈছে এগনষ্টিক।
এগনষ্টিক মানে হৈছে যোনে ভাবে যে ভগৱান থাকিবও পাৰে নাথাকিবও পাৰে। এথেইষ্ট মানে হৈছে যোনে বিশ্বাস কৰে যে ভগৱান নাই। এগনষ্টিক হৈছে যে মই থাকিব পাৰে নাথাকিব পাৰে মই নাজানো। এগনষ্টিক। থিঅ'ফবিয়া যোনে ৰিলিজিয়ন বা ভগৱানক ভয় কৰে। পেডোফবিয়া পেডো মানে কি চাইল্ড। পেডোৰ পৰা আটাইতকৈ আমি জানা ইম্পৰ্টেণ্ট শব্দটো হৈছে পেডিয়াট্ৰিক্স। সৰু ল'ৰা ছোৱালী যোনে চিকিৎসা কৰে চিকিৎসক পেডিয়াট্ৰিক্স। পেডোফবিয়া এতিয়া তুমি গম পোৱা পেডো মানে বাচ্চা সৰু ল'ৰা ছোৱালী ফবিয়া মানে ভয় কৰে যোনে সৰু ল'ৰা ছোৱালীক ভয় কৰে। গাইনো মানে কি হৈছে আমি জানো মহিলা ফবিয়া মানে ভয় যোনে মহিলাক ভয় কৰে। ফিল মানে হৈছে গ্ৰীক ৱৰ্ড এটা ৰুট ৱৰ্ড তাৰ মানে হৈছে ভাল পোৱা ভাল পায়। বিব্লিঅ'ফাইল বিব্লেইন মানে হৈছে কিতাপ যোনে কিতাপক ভাল পায়। বিব্লিঅ'গ্ৰাফি সেই বিব্লেইনৰ পৰা আহিছে। ফিলটো তুমি গমেই পোৱা যে ভাল। লজিষ্ট মানে হৈছে লগোছ লেংগুৱেজ যোনে লেংগুৱেজ ভাষা শব্দ ভাল পায়। ফিলেন্থ্ৰপিষ্ট ফিল তুমি গমেই পোৱা ভাল পোৱা। এন্থ্ৰপ'ছ আৰু এটা ৰুটত এন্থ্ৰপ'ছ মানে কি হৈছে জানা হিউমেন কাইণ্ড মানৱ জাতি। যোনে মানুহক ভাল পায় মানৱ জাতিক ভাল পায় ফিলান্থ্ৰপিষ্ট। ফিল মানে তুমি গম পোৱা ভাল পোৱা। চফাৰ আহিছে চফোজৰ পৰা চফোজ মানে হৈছে জ্ঞান এ পাৰ্চন হু লাভছ উইজডম ফিলচফাৰ জ্ঞানক যোনে ভাল পায়।